বানপানী এনজয় ফূৰ্তি কৰি আছে কি কাৰণে বৰষুণ দি আছে গুৱাহাটী ডুবি গৈছে বেয়া লগা নাই ভালে লাগিছে এওঁলোকে এতিয়া এনজয় কৰিছে বানপানী এতিয়া পানী সোমাইছে সেয়া হৈছে গুৱাহাটীৰ পৰিৱেশ গুৱাহাটী মহানগৰীত এইদৰে মহাসাগৰ সদৃশ পৰিৱেশ এয়া হৈছে VIP চচলৰ পৰা বৰবাইলৈ যোৱা যিটো পথ সেই পথটোৰ পৰিৱেশ এয়া দুগৰাকী যুৱতীক দেখুৱাই আছোঁ যুৱতী দুগৰাকী যিদৰে পানী ফালি গৈছে তেওঁলোকে এই পৰিৱেশ আমি দেখুৱালোঁ এয়া হৈছে গুৱাহাটীৰ মহানগৰীৰ দৃশ্য আৰু মহানগৰীত এইদৰে পানীৰ পৰিৱেশ চাৰিওফালে কেৱল পানী আৰু পানী এখন দোকানৰ ওচৰলৈ যাব চেষ্টা কৰিম দোকানখনত কি অৱস্থাৰ সৃষ্টি হৈছে মই সেয়া অকণমান জানিবলৈ চেষ্টা কৰিম তেওঁলোকে এবাৰ উঠি ল'লে পানীৰ পৰা হাত সাৰিবৰ কাৰণে উঠি ল'লে বাইদেউ অকণমান আগত আপুনি চিলিণ্ডাৰটো উপঙি গৈছিলে এতিয়া আপুনি উঠি ল'লে এনেকুৱা পৰিৱেশ আগতে হৈছেনে নাই আগতে দেখা নাই মই এবাৰ প্ৰথম পাইছোঁ আপোনাৰ ক'বলৈ গ'লে বানপানীৰ ফলত কৃত্ৰিম বানৰ ফলত কিমানৰ যান বাহন ক্ষতি হৈছে কিমানো লোক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কেৱল ভোগাজনেহে বুজি পায় এওঁলোকেনো ক'ৰ পৰা আহিছে ভাইটি ওচৰলৈ আহচোন কি নাম তোমাৰ ৰাহুল ঘৰ ক'ত দাৰণ্ডা পানী হৈছে নেকি ইমান লোকে পানী আছে ভিতৰত সোমাই গৈছে আগতে হয়নে নহয় আগত এইটো গম নাপাওঁ আগত দেখা নাই তেওঁলোকৰ ঘৰত পানী সোমাইছে তেওঁলোকে এতিয়া ক'ত যাব কি কৰিব এতিয়া তেওঁলোকে জানে কোনো ব্যৱস্থা এতিয়া কৰিব পাৰিব নাই এয়া ছাত্ৰ ছাত্ৰীসকল আহি আছে তেওঁলোকে একো বুজি পোৱা নাই তেওঁলোকে দেখিছে এই ফূৰ্তিৰ সময় বুলি ভাবিছে কিন্তু যেতিয়া ডাঙৰ হ'ব তেওঁলোকে বুজি পাব যে এই পৰিৱেশটো আচলতে কিমানৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া ভোগাজনেহে কেৱল বুজি পায় কিমান হ'ল পানী ইমানখিনি হৈছে আৰু বস্তুবিলাক কি হ'ল বস্তু দাঙি উশাহ কৰি ৰাখিছোঁ আৰু উপায় নাই আৰু কি কৰিম আমি উপায় নাইকিয়া পৰিৱেশ এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য 6 মাইল VIP ৰোড এখন বাইক কিদৰে আহিছে চাওক বাইকখনৰ অৱস্থাটো চাওক কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে মহাসাগৰত যেনেকুৱা পৰিৱেশ হয় এতিয়া বৰ্তমান গুৱাহাটীত সেই পৰিৱেশ হৈছে ৰাজপথৰ ওপৰত মুঠতে চাৰিওফালে যান বাহন কাৰোবাৰ বেয়া হৈছে কোনোবাই ঠেলি নিছে কোনোবাই পানীত ডুবি তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে মুঠতে লক্ষ্যস্থান পাব লাগে সকলোৱে সেইটোৱে চিন্তা কৰিছে কিন্তু এতিয়াও বৰষুণ কমাৰ নামেই লোৱা নাই তাৰ উপৰি পানীৰ পৰিৱেশটো আৰু বাঢ়ি গৈ আছে গতিকে এনেকৈ যদি আৰু এদিন বা দুদিন যদি বৰষুণ দি থাকে তেনেহ'লে কিন্তু আৰু অধিক সমস্যাৰ সৃষ্টি হ'ব গুৱাহাটী মহানগৰীত গতিকে দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমি বুজাবলৈ চেষ্টা কৰিছোঁ যে কিমান পানী হৈছে আৰু ইয়াৰ বিকল্প ব্যৱস্থা আছেনে নাই বহু চৰকাৰ আহিল বহু চৰকাৰ গ'ল কিন্তু বহুতে বহু কথা ক'লে কিন্তু আজি পৰ্যন্ত এই পৰিৱেশটো ভাল কৰিবৰ বাবে কোনেও কিন্তু সফল হ'ব পৰা নাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা